আমি পাৱাৰ সেক্টৰত বহুত বিলাক ৰিফৰ্ম কৰিছো আৰু এই ৰিফৰ্ম বিলাকে আমাক স্পষ্টভাৱে ইলেক্ট্ৰিচিটি বোৰ্ড তিনিওখনকে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱাত সহায় কৰিছে আজি যেনেকে আমাক APGCL যেনেকে আমাক এইবাৰ ডিভিডেন্ড দিব ঠিক তেনেকে APDCLৰো এটা ডাঙৰ দায়িত্ব আছে যে আমি কনজিউমাৰক কেনেকে সকাহ দিব পাৰো কাৰণ আমি যিয়েই নকৰো কিয় শেষ লক্ষ্য আমাৰ কনজিউমাৰ সকল বা অসমৰ নাগৰিক সকল হ'ব লাগে মই বিশ্বাস কৰো যে অসমত আমি 300 ইউনিটলৈকে ব্যৱহাৰ কৰা সাধাৰণ গ্ৰাহকৰ পৰা 5 টকা 85 পইচা আজি আমি পাৰ ইউনিট ইলেক্ট্ৰিচিটি লৈ আছো মোৰ এটা অনুৰোধ যে এই বছৰটো 6 মাহ আপোনালোকে এনেকে প্ল্যানিং কৰক যাতে অহা বছৰ 1 এপ্ৰিলৰ পৰা আমি ৰাইজক 1 টকা বিজুলীত আমি ৰেহাই দিব পাৰো অৰ্থাৎ 5 টকা 85 পইচাৰ জাগাত সৰুৰ পৰা আমি শুনি আহিছো যে ইলেক্ট্ৰিচিটি বিলটো বছৰে বছৰে বাঢ়ি যায় কিন্তু এই বছৰ আমি এনেকে কাম কৰিব লাগে যত বিদ্যুতৰ ক্ষতি আছে তাত ক্ষতি ৰোধ কৰিব লাগে কোনোবা উদ্যোগ বা ডাঙৰ কনজিউমাৰে যদি ইলেক্ট্ৰিচিটি চুৰি কৰি আছে তাক ৰোধ কৰিব লাগে কোনোবাই যদি সময়মতে বিল দিয়া নাই তেওঁলোককো বুজাই আমি বিল লব লাগে কিন্তু এটা লক্ষ্য কৰিব লাগে যে 2025 1 এপ্ৰিলত আমি ইলেক্ট্ৰিচিটিৰ দাম যদি গ্যাসৰ প্ৰাইস বাঢ়ে বেলেগ কথা কিন্তু আজিৰ পৰিবেশে যদি চলি থাকে যদি গ্যাসৰ প্ৰাইস নাবাঢ়ে তেলৰ প্ৰাইস নাবাঢ়ে আন কন্ডিশন বিলাক যদি একে থাকে 2025 চনৰ 1 এপ্ৰিলৰ দিনৰ পৰা আমি চেষ্টা কৰিব লাগে যাতে এটকা দাম আমি কমাব পাৰো আৰু 25 চনতো আমি চেষ্টা কৰিব লাগে যে আৰু 50 পইচা আমি 26 লৈকে কমাব পাৰো নেকি যদি 1.5 টকা পাৰ ইউনিটত আমি ইলেক্ট্ৰিচিটিৰ দাম কমাব পাৰো তেতিয়ালে সৰ্বসাধাৰণ মানুহে বহুতখিনি সকাহ পাব এই নিৰ্বাচনত যেতিয়া মই প্ৰচাৰ অভিযানতো গৈছিলো ৰাইজৰ লগত মই প্ৰচাৰ অভিযানত গলে কথা পাতো বহুখিনি দুখীয়া মানুহে মোক কৈছিলে